হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ মানে বেলেগ এটা কথা ভাবিহে। আচলতে এতিয়া ৰাতিপুৱাৰ ভাতকেইটা খাই লওঁ বুলি ভাবিছোঁ আৰু তেতিয়া মনত পৰিলে আজি মোৰ মানে এইবাৰ অহাৰ ভিতৰত আজি মানে শেষৰটো দিন মাহঁতৰ ঘৰত, কাৰণ কাইলৈ ৰাতিপুৱাই মই আকৌ ওৰাঙত যামগৈ, নৈক লৈ বিক্ৰমে নিবলৈ আহিব। গতিকে ভাবিলোঁ আজিনো ভিডিঅ'টো কিয় নকৰোঁ, শেষৰ দিনটোতো কৰিয়ে যাওঁ, কাৰণ এইকেইদিনটো ব্লগ কৰিয়ে আছিলোঁ ইয়াত থকাত, মানে প্ৰায় মাজে মাজে। গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু ৰাতিপুৱাৰ মায়ে যতনাই দিয়া ভাতকেইটা খাবলৈ লৈছোঁ। তেতিয়া মনত পৰিলে যিমান যি হ'লেও মানে যিমানেই ভালকৈ থাকিলেও মানে ওৰাঙতো বহুত ভালকৈ থাকোঁ, বহুত ফূৰ্তিতো থাকোঁ যোৱাৰ পিছত, কিন্তু মানে ইয়াতে মাহঁতৰ ঘৰত থকা সময়খিনি আকৌ মানে মিছ কৰাই যায়। যিমান যি হ'লেও মাকৰ ঘৰত থকা সময়খিনি ছোৱালী এজনীৰ কাৰণে বহুত বেছি স্পেচিয়েল হয় নহয় জানো, আৰু মাৰ হাতৰ ভাত সাজ, গতিকে সেইখিনি মিছ কৰিম তালৈ গৈ। গতিকে আজি ভাবিলোঁ ব্লগটোৰ জৰিয়তে ধৰি ৰাখোঁ, অকণ বেয়া নলগা নহয়, কাৰণ কামৰ অজুহাতত হ'লেও আকৌ আহি আকৌ ভালেকেইদিন থাকিলোঁ। গতিকে ব'লকচোন মায়ে আজি ৰাতিপুৱা ভাতত কি বনাই দিছে তাকে দেখাওঁ আপোনালোকক, আৰু ভাতকেইটা খাই লওঁ, ব্লগটো ষ্টাৰ্ট কৰিছোঁ। চাই থাকিব তেতিয়াহ'লে, যিমানখিনি পাৰোঁ দেখুৱাব চেষ্টা কৰিম। এয়া আজি ৰাতিপুৱাৰ ভাতত আছে দালি আৰু আলু ভাজি, ভেন্দি ভাজি, আৰু লগতে এয়া হৈছে ছজনা পাতৰ শাক ভাজি, আলু দি বনাইছে। এয়াই মানে ৰাতিপুৱাতে আমাৰ ভাত হৈয়ে যায়। মই কৈছোঁ বাবুৰ যিহেতু অফিচ থাকে, গতিকে এইখিনি আৰু এতিয়া খাই লওঁ তেতিয়াহ'লে ভাতকেইটা, তাৰপিছত লগ পাই আছোঁ। আজি নৈয়ে পৰা আইতাকৰ লগতে আছে দেই বেছি সময়, কালি যাবগৈ যে আইতাকে পৰা একদম হেঁপাহ পলোৱাই লৈ লৈছে। টোপনিয়ে গ'ল। আইৰণ টেবলেট ৰাতিপুৱা ভাত খাই লওঁ আইৰণটো, আকৌ দুপৰীয়া কেলচিয়ামটো, তেনেকৈ টেবলেটখিনি খাই আছোঁ। আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণে কৈছোঁ, মানে প্ৰেগনেঞ্চিৰ সময়ত খোৱা আইৰণ কেলচিয়ামখিনিয়ে আপোনালোকে ডেলিভাৰীৰ পিছতো কিন্তু 3 মাহলৈকে কণ্টিনিউ কৰিবই, নহ'লে পিছতকৈ বহুত মানে প্ৰব্লেমত ভুগিব লগা হয়। যিহেতু বহুতখিনি মানে ব্লাড লছ হয় ন, মানে হেৰিয়াৰ সময়ত, ডেলিভাৰীৰ সময়ত, গতিকে আইৰণটো কমি হয়। আইৰণটো খাই থাকিব লাগে, আৰু লগতে কেলচিয়ামটো, মানে এইবিলাক যিবিলাক গাঁঠিৰ বিষ বা হাড়ৰ বিষ সেইবিলাকৰ পৰা বাচিব পাৰিব, আৰু মানে ভাল আৰু বহুত ক্ষেত্ৰত ভাল। গতিকে 3 মাহ কমেও মানে কণ্টিনিউ কৰিব লাগে। মই কৰিয়ে আছোঁ বাৰু এতিয়া। আকৌ মোৰ পেকিঙৰ কামো চলি আছে নহয়, মানে পেকিংবিলাক তেনেকৈ তাই মানে নৈ যেতিয়া শুৱে বা মায়ে লৈ থাকে তেনেকুৱাত মানে অলপকৈ গোটাই ৰাখি আছোঁ বস্তুখিনি, পিছত বেগত ভৰাবলৈ বাকী আছে। আৰু এনেকৈ একো নকৰিলে মানে বহুতখিনি বস্তু লৈ অহা হৈছিলে, আপোনালোকক দেখাইছিলোঁ নৈৰ বস্তু বহুতখিনি, কিন্তু মায়ে কৈ আছে বইল ডিম আছিলে বোলে, ক'বই পাহৰিলে মোক খাবলৈ। ডিম আৰু নাখাওঁ, ইমান গৰমো পৰিছে, গতিকে মানে মনো নাই বাৰু, ইমান এটা ৰাপ নাই ডিমৰ প্ৰতি মোৰ, মায়েহে ভাল পায়। বাৰু যি কি নহওক, কৈ আছিলোঁ যে নৈৰ মানে বস্তু বহুতখিনি লৈ আহিছিলোঁ, কিবা এটাও যদি আকৌ নিবলৈ পাহৰোঁ পিছত দিগদাৰ হ'ব, সেইখিনি বস্তু বহুত দৰকাৰী। কিন্তু তাইৰ যিবিলাক মানে মুখত সানা কিবা ক্ৰীম চিম সেইবিলাকতো 2-3টা ছেট আছে, তাতে এটা আছে, সেয়া মই আনাই নাই, আৰু ইয়াৰেখিনি ইয়াতে থাকিব, গতিকে সেইটো প্ৰব্লেম নাই। কিন্তু বাকী বস্তু যেনেকৈ নেইল কাটাৰ, তাৰপিছত ফিডিং বটলটো, তাৰপিছত আকৌ তেনেকৈ মোৰ ব্ৰেষ্ট পাম্পটো, সেনেকুৱা কিছুমান বস্তু আছে যিখিনি মানে এটাই থাকে ন, সেয়া আৰু মানে লৈ যাবলৈ যদি নহয় তেতিয়াহ'লে বহুত দিগদাৰ হৈ যাব। গতিকে সেইবিলাক মনত কৰি আকৌ তাইৰ সৰিয়হৰ গাৰুটো পৰ্যন্ত মনত পেলাই নিব লাগিব। গতিকে তেনেকুৱা কথা। আৰু মোৰ কাপোৰ এইবাৰ মই আৰু অলপমান লৈছোঁ বেছিকৈ, যিহেতু মানে তাতে আকৌ থাকাই হ'ব, ছুটিৰ কাম হৈ গৈছে কৈছোঁৱে, আকৌ দীঘলীয়া ছুটি, গতিকে থাকা হ'ব। পূজাত আহিম যদিও মানে সেইটো আৰু বহুত দীঘলীয়াকৈ থাকা নহয়, পূজাত আহিম যাম তেনেকুৱা হ'ব। কেইদিন থাকিম সেইটো বাৰু এতিয়া ক'ব নোৱাৰোঁ, কিন্তু মানে খুব কম সময়ৰ কাৰণে অহা হ'ব। বাকী সেই আৰু পেকিঙৰ কাম কৰি আছোঁ অলপকৈ। আৰু তাইৰ এইবাৰ যে এয়া জোলনাখন লৈ যাম, জোলনাখন বুলি কওঁতে মানে এই ষ্টেণ্ডডালত জোলনা হিচাপে ওলোমাই লৈ তেনেকৈও কৰিব পাৰি, আৰু এইটো এক্সট্ৰাকৈ খুলি নহয় এনেকৈ কৰি চলাব পাৰি, মানে চলাই এইটো এয়া চকা আছে যে, এইবাৰ লৈ যাম। কাৰণ মানে ইয়াতে থৈ একো লাভ নাই, এনেই মানে হেৰি হৈ থাকে, জেগাই নাই ইয়াতে থ'বলৈ, আৰু তাই যদি এতিয়াই নুঠে পিছত আৰু এখন ইউজ কৰিব পৰা নাযাব ডাঙৰ হৈ আহিলে। গতিকে মায়ে কৈছে লৈ যাবা, ইয়াতে এনেই থাকিলে কিনো হ'ব ন, তাইৰ কাৰণে কিনি দিছে মামাকে, গতিকে লৈ যাম আৰু।
আৰু গৰম এনেকুৱা গৰম পৰিছে নহয় মানে ৰাতিপুৱা দুপৰীয়া কি ক'ম চব একে হৈ গৈছে মানে ধৰিব নোৱাৰি ৰাতিপুৱাৰে ৰ'দ নে দুপৰীয়াৰে ৰ'দ গতিকে বাহিৰততো ওলোৱাই হোৱা নাই এইকেইদিন একদম কণ্টিনিউ ফেনৰ তলত আৰু মানে নৈৰো যে ফেন লৈ লৈ পূৰা অভ্যাস হৈ গৈছে তাই মানুহ এতিয়া ফেন নহ'লে নাথাকে একদম পূৰা 5 নম্বৰ স্পীডতে ফেন দিয়া থাকে ৰাতিও ৰাতিপুৱাও তেনেকৈ আৰু এয়া যে ফুলৰ এইডাল মালা হয় দেই এয়া গছত লগা ফুল নহয় আৰু আমাৰ মায়ে আৰু এটা কাণ্ড কৰিছে দেখাওঁ ৰ'ব সেইটো মানে আগৰ পৰাই কৰে এয়া দেখিছে মানে এয়া যে ইন্দ্ৰমালতী গছ আৰু কিবা এজোপাও সেই গেটৰ যে এজোপা ফুল যে আছে সেই সেয়াই হয় ইয়াত মানে ফুল এতিয়া ফুলা নাইতো মায়ে প্লাষ্টিকৰ ফুলবোৰ দেখিছে সজাই থৈ দিছে আৰু সেইজোপাত এটা ফুল যে লাগি আছে দেখিছে সেয়াও নকলি ফুল হয় মায়ে মানে আগতেও তেনেকৈ যিবিলাক গছত ফুল নালাগে তেনেকুৱা প্লাষ্টিকৰ ফুল লগাই লগাই থৈ দিয়ে সেইটো মাৰ একদম নিজা আইডিয়া হয় ইয়াৰ ওচৰৰ বৰমাহঁতে দেখিলে হাঁহি থাকে কিন্তু মানে সঁচাকৈ ভালো লাগে দেই মানে কিবা এটা ফুল ফুলি থাকিলে ভাল লাগে আৰু ন মানে গছজোপাত সঁচাই হওক বা মিছাই হওক এনেই গছজোপা থকাতকৈ তাতে লগাই লগাই থৈ দিয়ে আৰু ইয়াতে মালাডাল থৈ দিছে এনেকুৱা লাগে যেন এইখিনিৰ পৰা ফুলিহে আছে কিন্তু প্লাষ্টিকৰ হয় এয়া পাৰ্চেল আহিছিল দেই পূজাৰ পাৰ্চেলবোৰ অহা ষ্টাৰ্ট হৈছে এতিয়া যে মই কৈছোঁ মানে মই এতিয়া যাম আকৌ পূজাত আহিম আপোনালোকে যিহেতু ভিডিঅ'টো দেৰিকৈ পাইছে গতিকে ভাবিছে চাগে এতিয়া আহিছে আকৌ পূজাত যাবই কিমাননো দিন কিন্তু আচলতে ভিডিঅ'টো মই বনাই আছোঁ এতিয়া মানে এতিয়াও পূজালৈ 20-25 দিন আছেই গতিকে এতিয়াই মই কালিয়ে যাম ঘৰলৈ কিন্তু আপোনালোকে ভিডিঅ'টো দেৰিকৈ পাব কাৰণ অলৰেডি বহুতকেইটা ভিডিঅ' আৰু দিব লগা আছে গতিকে সেই আৰু বহুত কম সময়ৰ ডিফাৰেঞ্চত নহয় দিন আছে বাৰু তাৰপিছতহে আহিম তাকো পূজাত কম সময়ৰ কাৰণে আহিম কৈছোৱে আৰু মই মানে পাৰ্চেলৰ ভিডিঅ' বনাই ল'লোঁ অলপ আগতে গতিকে আকৌ তাৰপিছত আকৌ পাৰ্চেল আহিলে সেইখিনি পিছত দেখা পাব আপোনালোকে নেক্সট ভিডিঅ' আকৌ দিম মানে দিম আৰু লাহেকৈ কিন্তু ব্লগটো চাগে আগতে পাব আৰু পূজাৰ কাপোৰৰ ভিডিঅ'টো পিছত পাব আৰু এটা পাৰ্চেল আহিছিলে আজি আৰু এই পাৰ্চেলটো ভাবিছোঁ আপোনালোকক দেখুৱাই দিওঁ এইটো কাপোৰ নহয় কিন্তু পূজা বুলিও নহয় মই এনেই আচলতে অৰ্ডাৰটো কৰিছিলোঁ মানে মোক প্ৰয়োজন হৈ আছিলে আজিকালি যিহেতু সোণৰ চেইনবোৰ পিন্ধাও মানে বহুত ৰিক্সি হয় সেইটো কাৰণে এইটো অৰ্ডাৰ কৰিছিলোঁ আৰু ইয়াতে এটা ফ্ৰী গিফ্ট পাইছোঁ মই দেখিছেনে এইটো আচলতে চেইনৰ কম্বো ছেট এটা হয় বহুতকেইডাল চেইন আছিলে আৰু ইয়াতে কিনো ফ্ৰী গিফ্ট পাইছোঁ সেয়াও আপোনালোকক দেখুৱাওঁ বলক এইবোৰ চেইনবোৰ আহিছে এই বক্সটোত বহুত সৰু সৰু মিহি মিহি চেইন হয় বহুত বেছি ধুনীয়া আছিলে এতিয়া চাওঁচোন বাৰু অৰিজিনেল কেনেকুৱা মানে ফটোতটো বহুত ধুনীয়া দেখিছিলোঁ 1 2 1 2 3 4 5 6 5টা এই 5টাহে অৰ্ডাৰত আছিলে এইটো ফ্ৰী গিফ্ট পাইছোঁ এডাল চেইন এয়া এইডাল যে আমাৰ নৈক যে মা নৈক যে এভিলাইটো যে দিছিলোঁ সেইটোৰে সেইটোতো অৰিজিনেল নহ'ব চাগে আৰু এনেই মানে তেনেকুৱা বনোৱা এইটোৰ চেইন নজৰ সুৰক্ষা কৱচ আৰু একেটাৰ এয়া চেইন হয় চিম্পল এটা তেনেকুৱা মণি লগোৱা আছে এটাত এনেকুৱা লাভ আছে চিম্পল চেইন আৰু এইবিলাক মানে ড্ৰেছৰ লগত পিন্ধিবলৈ ভাল ক'ৰবাত অকণমান ইফালে সিফালে গ'লে এইটো তেনেকুৱা ৰাউণ্ড টাইপৰ আছে ষ্ট'ন থকা এইটো আকৌ এইটো কেনেকুৱা আছিলে এইটোত লাভ আছিলে এইটো আকৌ মণিটো আছে দেখোন মণি আৰু লাভ দুটা আছে তাৰপিছত এডাল অকণমান বেলেগ এডাল ডিঙিত লাগি থকা যে মণি এনেকুৱা টাইপৰ মই পিছত ভালকৈ দেখাম পিন্ধিলে দিয়ক এতিয়া এনেকৈ দেখাই থৈছোঁ বস্তুখিনি চেইনকেইডাল যে বহুত বেছি ধুনীয়া আহিছে আৰু মানে ভবাতকৈও বেছিহে ধুনীয়া হয় আৰু ড্ৰেছবিলাকৰ লগত কুৰ্তিৰ লগত এনেকুৱা চুটি চেইনবোৰ পিন্ধিবও ভাল লাগে ন মানে চুটি হয় আৰু ধুনীয়াকৈ একদম পেণ্ডেণ্টকেইটা ওলাই থাকে অকণমানি খুব মৰম লগা হয় ইচ্ছা কৰিলে আনিব পাৰে দেই মানে অনলাইনত পাবই আপোনালোকে চাৰ্চ কৰিব চেইনৰ কম্বো ছেট বুলি তাতে পাই যাব আৰু এয়া দুপৰীয়াৰ ভাত সাজৰ সৈতে লগ পাইছোঁ ঔটেঙা দিয়া দালি ৰান্ধিছিলে মায়ে লগতে তিল বটা আৰু ছজনা পাতৰ শাক ভাজিটো ৰাতিপুৱাই বনোৱা আছিলেই তাৰপিছত ঢেকীয়া শাক ভাজি আৰু মাছ ফ্ৰাই এনেকৈয়ে হৈছে দুপৰীয়াৰ সাজ আৰু গৰমত ঔটেঙা দিয়া দালি খাইতো বহুতেই বেছি ভাল লাগে আকৌ একেবাৰে আবেলি সময়ত লগ পাইছোঁ আপোনালোকক এয়া চাওক বতৰটো অকণমান গোমা কৰিছে আৰু মায়ে নৈক লৈ যাবলৈ ওলাইছে কাষতে মানে খুৰা এজনৰ ঘৰত দোকান আছে সিফালে আৰু ওচৰতে হয় তাইলৈ দোকানলৈ যাব যে তাইকো এবাৰ ফুৰাই আনেগৈ তাই এনেও আবেলি মাৰ লগত অকণমান ৰাস্তাত ফুৰেই সদায় আৰু মই আকৌ এবাৰ এতিয়া ভৰি হাত মুখ ধুওঁগৈ ইমান গৰম নহয় ঘামি জামি অৱস্থা বেয়া হৈ গৈছে দিনটো কেনেকৈ পাৰ হ'ল ক'বই নোৱাৰিলোঁ